ফলমূলৰ বেপাৰীৰ ওপৰত অসম আৰক্ষীৰ বীৰত্ব। শ্ৰমজীৱীৰ ওপৰত বৰ মতা দেখুৱালে আৰক্ষীয়ে। অসম আৰক্ষী ইমান হৃদয়হীন নে? দৃশ্যটো দেখি হয়তো আপোনাৰ মনলৈ আহিছে যে ফলমূলৰ ঠেলাখন বগৰাই নিদিলেওতো হ'লহেঁতেন। ফলমূল বিক্ৰী কৰা লোকজন কোনো VVIP নহয় ঠিকেই, কিন্তু তেওঁ এজন শ্ৰমজীৱী। লোকজনে ফলমূল বিক্ৰী কৰি যি 2-4 টকা পাইছে সেই টকাৰে হয়তো পৰিয়ালক দুসাঁজ খুৱাবলৈ সক্ষম হৈছে। পৰিয়ালৰ সদস্যৰ ভৰণ পোষণ, সন্তানৰ পঢ়া শুনা হয়তো এই ঠেলাখনৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে। দৃশ্য মহানগৰীৰ জালুকবাৰীৰ মছজিদ গলি উপপথৰ। জালুকবাৰীৰ মূল ৰাজপথত ফলৰ দোকান দিয়াত প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে, কিন্তু মূল পথৰ সলনি উপপথত দোকান দি থকা ক্ষুদ্ৰ ব্যৱসায়ীৰ ওপৰত এনেদৰে আৰক্ষীয়ে বীৰত্ব প্ৰদৰ্শন কৰাৰ অভিযোগ। যদি ক্ষুদ্ৰ ব্যৱসায়ীজনে ভুল কৰিছিল তেনেহলে আৰক্ষীয়ে আইনমতে অন্য ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, কিন্তু তাকে নকৰি আৰক্ষীয়ে ফলমূলৰ ঠেলাখন বগৰাই দিয়া কাৰ্যই সকলোৰে চকু কপালত তুলিছে। পুলিচেতো অত্যাচাৰ আপোনাৰ আমাক ইয়াত দখল কৰিব নিদিয়ে। আমাৰতো আমি দোকানৰ ওপৰতে চলি আছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাক আমি পঢ়াই আছোঁ এনেকৈ কষ্ট কৰি চলাই আছোঁ, আমাক ইয়াত দখল কৰিব নিদিয়ে। আমাক দখল কৰিব নিদিয়ে। পাল্লা লৈ যায়, পাল্লা দাগা গোটেই লৈ যায়, কলো কেতিয়াবা উঠাই লৈ যায়। জালুকবাৰী আৰু ডেইলি অত্যাচাৰ কৰে। আমি এতিয়া আমি গৰীব মানুহ, আমিতো এনেকৈ চলিম, আমিতো আৰু বেলেগ উপায় নাই আমাৰ। মালিগাঁৱৰ পৰা হাইদৰ আলী, অসম লাইভ 24।